কেনেকৈ তাইক হেৰি কৰিছিলে। এইটো মাতি থাকে, সেইটো নাম ফুকু বুলি কয়, এটা নাম। এটা ছোৱালীজনীৰ নাম খুচি বুলি কয়, লগতে থাকে একদম আমি তাইৰ লগতে থাকাই দেখোঁ। তাই কালি আহি পেলাই বডিটো থৈ গৈছেহি, কিন্তু তাই পলাই দিলে। চিন পাইছোঁ মানে তেজ পূৰা পৰি আছে আৰু এই মুখত এইকণত মানে এনেকৈ ইয়ালৈকে পূৰা দাগ এটা আছে। তাৰপৰা ইয়াত চকুটো ফুলি আছে, ইমানটো ঘুচা মৰা চিন আছে। এনেকুৱা মানে হেৰি টাইপৰ 5 টাইপৰ বস্তুৱে মাৰিছে, মানে তেজ ওলাইছে। আমি এতিয়া তাইক ন্যায়টো বিচাৰোঁ, কোন কেনেকৈ তাইক হেৰি কৰিছিলে, মানুহকেইটাক যাতে ধৰিব পাৰে। যিকেইটা চিনি পাওঁ মই নাম্বাৰ দিছোঁৱেই বাৰু, যিকেইটা চিনি নোপোৱাকেইটা চুইচ অফ কিছুমানৰ। তেওঁ এটা নাম ঘৰত মতা নাম, সিহঁতি যিটো মাতি থাকে সেইটো নাম ফুকু বুলি কয়, এটা নাম। এটা ছোৱালীজনীৰ নাম খুচি বুলি কয়, লগতে থাকে একদম আমি তাইৰ লগতে থাকাই দেখোঁ প্ৰায়। এজনী নহয়, এজনী বেলেগ, সেইজনীও বেলেগ। এতিয়া ধৰাজনীৰ নামটো আমি নাজানো, কালিহে দেখিছোঁ আমি সেই ছোৱালীজনী। কিন্তু যিজনী ননেকলে লগা বন্ধু, সেইজনীৰ নাম খুচি, ঘৰ পুলিবৰত। তাই কালি আহি পেলাই বডিটো থৈ গৈছেহি, কিন্তু তাই পলাই দিলে। বডি থৈ পেলাই। গাঁৱৰ বাসিন্দা তেখেতৰ, যিগৰাকী ভণ্টি আজি ঢুকাল, মৃত্যু হৈছে, গাঁৱৰ বাসিন্দা। কিন্তু অতীত পৰিতাপৰ বিষয়ে মানে আগত এনেকৈ আমাৰ এইটো অঞ্চলত তেনেকুৱা ঘটনা হোৱা নাছিলে আজিলৈকে। এইবাৰ প্ৰথম হৈছে। ইমান কোমলীয়া ছোৱালীজনী যে ইমান এনেকৈ নৃশংসভাৱে মৃত্যু হৈছে, তাৰ বাবে অতি দুখজনক, দুখ প্ৰকাশ কৰিছোঁ আমি। আৰু দাবী বিচাৰিছোঁ, প্ৰশাসনৰ ওচৰত আমি দাবী বিচাৰিছোঁ, তেখেতৰ মৃত্যুৰ ন্যায় এটা বিচাৰ হওক। তেনেকুৱা যাতে আৰু অন্য কাৰো এনেকুৱা নহওক। আৰু আজিকালি নতুন প্ৰজন্ম উঠি আহিছে, আজি তাই হৈছে, কাইলৈ আকৌ বেলেগৰ তেনেকুৱা হ'ব, সেইটো নিবিচাৰোঁ। পলাই দিলে বুলি শুনিছোঁ। ছোৱালী এজনী ধৰিলে, থানালৈ নিলে বুলি শুনিছোঁ। তাই ল'ৰা আৰু ছোৱালীয়ে থ'বলৈ ল'ৰাকেইটা মাকক আনোগৈ বুলি পলাই দিলে।